অখিল গগৈয়ে মানে অখিল গগৈ আৰু মই দুটা একেলগে বিজেপিত থাকিব নোৱাৰো, তেতিয়া মোৰ ঘৰত ডাইভৰ্চ হৈ যাব। সেইকাৰণে অখিল গগৈ বিজেপিত আহিলে মই ৰাইজৰ দলত যাব লাগিব। সেইকাৰণে মই ভাবো যে অখিল গগৈটো বিতৰ্ক কৰি লাভ নাই, কাৰণ তেওঁ যিটো পৰ্যায়ত মোৰ বিপক্ষে মানে মোৰ লগত পাৰ্চনেল কৰিছে, গতিকে বিজেপিয়েতো তেওঁক ল'ব পাৰিব, মইতো আপত্তি কৰিব নোৱাৰো, কিন্তু তেওঁক বিজেপিয়ে ল'লে ঘৰত মই ডাইভৰ্চ কৰিব লাগিব। সেইকাৰণে এইটো লৈ পেলাই বহুত বেছি জল্পনা কল্পনা কৰি লাভ নাই। এইটো বহুত মানে মই থাকালৈকে নহয়, মই নাথাকাৰ পিছত কোনোবাই ল'ব পাৰে তেওঁক, সেইটো লৈ মই নকওঁ। অখিল গগৈয়ে মানে অখিল গগৈ আৰু মই দুটা একেলগে বিজেপিত থাকিব নোৱাৰো, তেতিয়া মোৰ ঘৰত ডাইভৰ্চ হৈ যাব। সেইকাৰণে অখিল গগৈ বিজেপিত আহিলে মই ৰাইজৰ দলত যাব লাগিব। সেইকাৰণে মই ভাবো যে অখিল গগৈটো বিতৰ্ক কৰি লাভ নাই, কাৰণ তেওঁ যিটো পৰ্যায়ত মোৰ বিপক্ষে মানে মোৰ লগত পাৰ্চনেল কৰিছে, গতিকে বিজেপিয়েতো তেওঁক ল'ব পাৰিব, মইতো আপত্তি কৰিব নোৱাৰো, কিন্তু তেওঁক বিজেপিয়ে ল'লে ঘৰত মই ডাইভৰ্চ কৰিব লাগিব। সেইকাৰণে এইটো লৈ পেলাই বহুত বেছি জল্পনা কল্পনা কৰি লাভ নাই। এইটো বহুত মানে মই থাকালৈকে নহয়, মই নাথাকাৰ পিছত কোনোবাই ল'ব পাৰে তেওঁক, সেইটো লৈ মই নকওঁ। অখিল গগৈয়ে মানে অখিল গগৈ আৰু মই দুটা একেলগে বিজেপিত থাকিব নোৱাৰো, তেতিয়া মোৰ ঘৰত ডাইভৰ্চ হৈ যাব। সেইকাৰণে অখিল গগৈ বিজেপিত আহিলে মই ৰাইজৰ দলত যাব লাগিব। সেইকাৰণে মই ভাবো যে অখিল গগৈটো বিতৰ্ক কৰি লাভ নাই, কাৰণ তেওঁ যিটো পৰ্যায়ত মোৰ বিপক্ষে মানে মোৰ লগত পাৰ্চনেল কৰিছে, গতিকে বিজেপিয়েতো তেওঁক ল'ব পাৰিব, মইতো আপত্তি কৰিব নোৱাৰো, কিন্তু তেওঁক বিজেপিয়ে ল'লে ঘৰত মই ডাইভৰ্চ কৰিব লাগিব। সেইকাৰণে এইটো লৈ পেলাই বহুত বেছি জল্পনা কল্পনা কৰি লাভ নাই। এইটো বহুত মানে মই থাকালৈকে নহয়, মই নাথাকাৰ পিছত কোনোবাই ল'ব পাৰে তেওঁক, সেইটো লৈ মই নকওঁ। অখিল গগৈয়ে মানে অখিল গগৈ আৰু মই দুটা একেলগে বিজেপিত থাকিব নোৱাৰো, তেতিয়া মোৰ ঘৰত ডাইভৰ্চ হৈ যাব। সেইকাৰণে অখিল গগৈ বিজেপিত আহিলে মই ৰাইজৰ দলত যাব লাগিব। সেইকাৰণে মই ভাবো যে অখিল গগৈটো বিতৰ্ক কৰি লাভ নাই, কাৰণ তেওঁ যিটো পৰ্যায়ত মোৰ বিপক্ষে মানে মোৰ লগত পাৰ্চনেল কৰিছে, গতিকে বিজেপিয়েতো তেওঁক ল'ব পাৰিব, মইতো আপত্তি কৰিব নোৱাৰো, কিন্তু তেওঁক বিজেপিয়ে ল'লে ঘৰত মই ডাইভৰ্চ কৰিব লাগিব। সেইকাৰণে এইটো লৈ পেলাই বহুত বেছি জল্পনা কল্পনা কৰি লাভ নাই। এইটো বহুত মানে মই থাকালৈকে নহয়, মই নাথাকাৰ পিছত কোনোবাই ল'ব পাৰে তেওঁক, সেইটো লৈ মই নকওঁ। অখিল গগৈয়ে মানে অখিল গগৈ আৰু মই দুটা একেলগে বিজেপিত থাকিব নোৱাৰো, তেতিয়া মোৰ ঘৰত ডাইভৰ্চ হৈ যাব। সেইকাৰণে অখিল গগৈ বিজেপিত আহিলে মই ৰাইজৰ দলত যাব লাগিব। সেইকাৰণে মই ভাবো যে অখিল গগৈটো বিতৰ্ক কৰি লাভ নাই, কাৰণ তেওঁ যিটো পৰ্যায়ত মোৰ বিপক্ষে মানে মোৰ লগত পাৰ্চনেল কৰিছে, গতিকে বিজেপিয়েতো তেওঁক ল'ব পাৰিব, মইতো আপত্তি কৰিব নোৱাৰো, কিন্তু তেওঁক বিজেপিয়ে ল'লে ঘৰত মই ডাইভৰ্চ কৰিব লাগিব। সেইকাৰণে এইটো লৈ পেলাই বহুত বেছি জল্পনা কল্পনা কৰি লাভ নাই। এইটো বহুত মানে মই থাকালৈকে নহয়, মই নাথাকাৰ পিছত কোনোবাই ল'ব পাৰে তেওঁক, সেইটো লৈ মই নকওঁ।